হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ নলবাৰীৰ গোপাল বজাৰত আৰু গোপাল বজাৰত এই মুহূৰ্তত মাছৰ উজান উঠা দেখিবলৈ পোৱা গৈছে আৰু ক'ভিডসৃষ্ট পৰিৱেশৰ মাজতে এনেধৰণে বজাৰত আচলতে ব্যৱসায়ীৰ লগতে গ্ৰাহকে এই মুহূৰ্তত ভিৰ কৰা পৰিলক্ষিত হৈছে। কিন্তু ৰাতিপুৱাৰ ভাগত যদিও সিমান এটা ভিৰ নাই, কিন্তু কিছু সময়ৰ পিছতে যথেষ্ট ভিৰ হোৱা সম্ভাৱনা আছে। আৰু এই মুহূৰ্তত মই গোপাল বজাৰৰ যিখন মাছৰ বজাৰ, সেই মাছৰ বজাৰখন মই দেখুৱাই লৈছোঁ। ইয়াতে আৰি, ভকুৱা, ৰৌ, বৰালি সকলো ধৰণৰে ইয়াতে মাছেৰে আচলতে উভয় নদী হৈ পৰিছে। 10 কিলোৰ পৰা 15 কিলোৰ পৰা 30 কিলোলৈকে ইয়াতে মাছ অহা দেখিবলৈ পোৱা গৈছে। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। কিমান ডাঙৰ মাছ আনিছে? এইটো কিমান ডাঙৰ হয়? 15। অকণমান দাঙি দিব নেকি? মই দেখুৱাইছোঁ 15 কিলো ওজনৰ এইটো বিকেট হয়। কিমান কয় কিলো? কিমান কয়? 650 কিলো। আৰু ভকুৱা কিমান কয়? হয়, এনেদৰে বজাৰসমূহ ভিৰ এই মুহূৰ্তত হোৱা দেখিবলৈ পোৱা গৈছে। ৰৌ, বৰালি, ভকুৱাৰে এই বজাৰসমূহ এই মুহূৰ্তত ভিৰ হৈছে। আৰু নলবাৰী গোপাল বজাৰৰ এনে এটা পৰিৱেশ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। এই ৰাতিপুৱাৰ ভাগৰে দৃশ্য। ৰাতিপুৱাৰ ভাগত যদিও কিছু লোকৰ ভিৰ স্নান হোৱা দেখিবলৈ পোৱা গৈছে, কিন্তু পৰৱৰ্তী সময়ত হয়তো কিছু সময়ৰ পিছতে ইয়াতে যথেষ্ট ভিৰ হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। আৰু ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে নলবাৰীৰ যি দৈনিক বজাৰ আছে, দৈনিক বজাৰতো যথেষ্ট ভিৰ হয়। কিন্তু এই মুহূৰ্তত যিহেতু ঘন ডাঠ কুঁৱলীৰে আচলতে আৱৰি ধৰিছে, ৰাতিপুৱা অতিমাত্ৰা জাৰৰ বাবে হয়তো লোক এই মুহূৰ্তত ওলাই অহা নাই। কিন্তু কিছু মুহূৰ্তৰ পিছতে যথেষ্ট লোকে আচলতে সেই দৈনিক বজাৰতো ভিৰ কৰাৰ যথেষ্ট সম্ভাৱনা আছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে দৈনিক বজাৰত প্ৰতি বছৰে দেখিবলৈ পোৱা যায় আটাইতকৈ ডাঙৰ মাছটো নলবাৰীৰ যি দৈনিক বজাৰ আছে, সেই দৈনিক বজাৰতে দেখিবলৈ পোৱা যায়। প্ৰায় 40ৰ পৰা 50 কিলোলৈকে তাত সেইখন বজাৰত ভকুৱা আদি মাছ তেনেকুৱাকৈ ওলোৱা আচলতে ক্ৰয় কৰা দেখিবলৈ পোৱা যায়। আৰু এই মুহূৰ্তত মই এই গোপাল বজাৰৰ পৰিৱেশ দেখুৱাইছোঁ। ৰাতিপুৱাৰ ভাগত ইয়াতে 27 কিলো ওজনৰো মাছ ওলাইছিল, কিন্তু এই মুহূৰ্তত সেই মাছটো কোনোবা গ্ৰাহকে হয়তো ক্ৰয় কৰি লৈ যোৱা বুলি এই ব্যৱসায়ীসকলে এই মুহূৰ্তত মন্তব্য কৰিছে। কিছু গ্ৰাহক আছে, মই গ্ৰাহকসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, ক'ৰ পৰা আহিছে? ক'ৰ পৰা আহিছে? মাছ কিনিব আহিছে? কেনেকুৱা, কি ল'ব? মাছ ভোকা মাছ ল'লোঁ। এয়া কিমানকৈ ল'লে? এইটো 450 টকাকৈ ল'লোঁ। দাম কেনেকুৱা? দামটো বেছি হোৱা নাই, ঠিকেই আছে। মাছৰ বজাৰ এতিয়া বজাৰত দাম হ'বই অলপ। উৰুকা হিচাপে দাম ঠিকে আছে। উৰুকা হিচাপে বৰ বেছি হোৱা নাই। এক গ্ৰাহক আছিল, অন্য কিছু গ্ৰাহক আছে, মই গ্ৰাহকৰ সৈতে কথা পাতিম। কিন্তু এই মুহূৰ্তত মই দেখুৱাইছোঁ। চিতল কিমান কয় দাদা? চিতল কিমান কয়? 1000 টাকা কিলো। 1000 টাকা কিলো। মই 1.5 লাগছি। 1.5 লাগছি। কিমান ওজনৰ চিতল? চিতলটো 7 কেজি আছে। 7 কেজি। এয়া আপোনালোকে দেখিবলৈ পাইছে 7 কিলো ওজনৰ চিতল ওলাইছে। প্ৰায় 1000 টকাকৈ প্ৰতি কিলোত ইয়াতে ধৰা হৈছে। আৰু তেনেধৰণে আচলতে ইয়াতে ৰৌ, আৰি, বৰালিৰ পৰা সকলো ধৰণৰ মাছেৰে আচলতে এই বজাৰখন এই মুহূৰ্তত উভয় নদী হৈ পৰিছে। গ্ৰাহকৰ ভিৰ এই মুহূৰ্তত কম যদিও কিছু মুহূৰ্তৰ পিছতে গ্ৰাহকৰ ভিৰ যথেষ্ট হোৱাৰ সম্ভাৱনা আছে। আৰু ইতিমধ্যে মই উল্লেখ কৰিছোঁ নলবাৰীৰ দৈনিক বজাৰতো একেই পৰিৱেশ বৰ্তমান। কিন্তু এই মুহূৰ্তত যদিও দৈনিক বজাৰত ভিৰ কম আছে, কিন্তু কিছু সময়ৰ পিছতে দৈনিক বজাৰতো আচলতে লোকৰ যথেষ্ট ভিৰ সমাগম হোৱা দেখিবলৈ পোৱা যাব।